অলপ অৰূপ কুমাৰ দেৱ অলপ বিতৰ্কিতটো বেছি হৈ থাকে মই হাক দিছোঁ যে বেছি মানে পাখি গজিব নালাগে অলপমান ভাল কৰি থাকিব লাগে ৰাইজৰ মৰম আদৰত থাকিব লাগে কাৰণ ৰাজনীতি কৰা মানুহ যেতিয়া ৰাইজৰ পৰা আঁতৰি যায় তেতিয়া তাৰ ভেলু নোহোৱা হৈ যায় সেইকাৰণে অৰূপ দেক মই গুৱাহাটীত মাতি আনি বুজাই দিছোঁ যে আগত যেনেকৈ ৰাইজে ভাল পাইছিল এতিয়াও যাতে ৰাইজে ভাল পাই থাকে ব্লাড ডোনেশ্যনৰ কাম কৰিব লাগে গছ পুলি ৰুব লাগে দুখীয়া মানুহক সেৱা কৰিব লাগে বিতৰ্কৰ পৰা দূৰত থাকিব লাগে কিছুমান বিতৰ্ক বনি যায় কিন্তু ঘৰত সমষ্টিত লাগি থাকিলে বিতৰ্ক কৰিবও মানুহে সুযোগ নাপাব সব যে বিতৰ্ক সঁচা তেনেকুৱা নহয় কিন্তু নিজক বচাই চলিলে সকলোৰে কাৰণে ভাল এমাহ লাগিব প্ৰক্ৰিয়াটো কিন্তু CBI ডাইৰেক্টৰে খবৰ সদায় লৈ আছে তেওঁলোকৰ লগত আমাৰ পুলিচৰ যোগাযোগ চলি আছে কিন্তু আমি কেছবোৰ একত্ৰিত কৰিব লাগিব নটিফিকেশ্যন দিব লাগিব DOPTত যাব DOPTয়ে CBIক দিব এটা প্ৰক্ৰিয়া আছে প্ৰক্ৰিয়াটোত কিছু সময় লাগে এক মাহৰ ভিতৰত হৈ যাব এইটো মিত্ৰতা এইকাৰণে প্ৰভাৱ নকৰে আপোনালোকে যদি চাই যোৱাবাৰুতো আমি অকলেই খেলিছিলোঁ আৰু লগ লাগি খেলাৰ এইটো কাৰণে পৰিৱেশ নাথাকে UPPLে আমাকতো সিট দিব নোৱাৰিব দিলেতো আমি লগ লাগিয়ে খেলোঁ কিন্তু তেওঁলোকে আমাক দিব নোৱাৰিব গতিকে কিন্তু যোৱাবাৰু আমাৰ এটা সিদ্ধান্ত আছিল যে আমি প্ৰমোদ বড়োৰ বিপক্ষে প্ৰাৰ্থী দিয়া নাছিলোঁ আমি হাগ্ৰামা মহিলাৰ বিৰুদ্ধে প্ৰাৰ্থী দিয়া নাছিলোঁ বিজেপিয়ে বড়ো জনগোষ্ঠীৰ লগত সংঘাত নিবিচাৰে গতিকে আমাক যদি নিজে নিজে সিট দি দিয়ে যে বিজেপি ইলেকশ্যন খেলিব নালাগে 15টা সিট দিছোঁ তেতিয়াতো আমি নেখেলোৱেই সমস্যাটো হ'ল তেওঁলোকে আমাক সিট দিব পাৰিব নে নাই গতিকে আমি যদি নিদিয়ে আমিতো ৰাজনৈতিক দল হিচাপে ইলেকশ্যন খেলিব লাগিব কিন্তু যোৱাবাৰো আমি খেলিছিলোঁ তাৰ পৰাতো একো বন্ধুত্বটো কোনো নপৰে আৰু বিজেপি আৰু বড়ো জনগোষ্ঠী দুইটাতো আমি একেটাই কামে কৰি আছোঁ নহয় যে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সুৰক্ষিত হ'ব লাগে গতিকে আমাৰ লগত আইডিঅলজিকেল ডিফাৰেন্সটো নাই